সহযোগ কৰিছে ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট। এখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ। মোৰ বিপক্ষে কোৱা প্ৰতিটো কথাৰ ওপৰত মই মাত মাতিম আৰু যদি হয় তেনেহলে এসপ্তাহৰ ভিতৰতে বিয়াখন পাতি পেলাম। মাৰে নিজৰ মতে কাম কৰা স্বভাৱটোৱে মই বেয়া পাওঁ। মামা ৰোহন আহা। কথা এটা গম পাইছা? কি? আইতাই তোমাৰ কাৰণে ছোৱালী চাবলৈ গৈছে নহয়। ক'ত? ক'ত নেজানো, দেউতা আৰু আইতা গৈছে। তুমি কিয় নগলা? মই গৈ কি কৰিম? তোমাৰহে বিয়া, তুমিহে কইনা চাব লাগিছিল। মইতো বিয়া পাতিবলৈ ওলোৱা নাই। তেনেহলে কোনে বিয়া পাতিব? তোমাৰ ককা আইতা মা দেউতা সকলোৱে। কি ককা আইতাই বিয়া পাতিব? পাতিব চাগে, সেইকাৰণে ছোৱালী বিচাৰি ঘূৰি ফুৰিছে আকৌ। তেওঁলোকে তোমাৰ কাৰণেহে ছোৱালী বিচাৰি ফুৰিছে, নিজে বিয়া পাতিব নহয় নহয়। মইতো বিয়া পাতিম বুলি কোৱা নাই। তাৰমানে তুমি বিয়া নাপাতা নেকি? নাপাতো। নাই নাই, তুমি বিয়া পাতিবই লাগিব। আমাৰ ঘৰলৈ মামী এজনী আহিলে কিমান ভাল লাগিব। কিয় বিয়া নাপাতা তুমি? এজনী ধুনীয়া মামী আমাৰ ঘৰলৈ তুমি আনিবই লাগিব। হে? আনিবই লাগিব। মামা মোবাইলটো দিয়াচোন, গেম খেলো অলপমান। লোৱা। থেংক ইউ। আপুনি হাঁহিলে যে? শনিৰ যে এজনী বায়েক আছে, এই কথাটোতো তুমি জানিছিলা? জানো। সেইকাৰণে তোমাৰ কথাখিনি শুনি হাঁহি উঠিছে। মইতো একো হাঁহি উঠিবলগীয়া কথা কোৱা নাই। তুমি ঠিকেই কৈছা, মোৰহে হাঁহি উঠিছে। কিয় মা? তুমি মোক সুধিছা যে মই দেৱীক কিয় বিয়া নিদিলো। বিয়া দিওঁ বুলি ক'লে দিব পৰা যায় জানো? তুমিয়ে কোৱাচোন, সকলো ফালৰ পৰা মিলাৰ পিছতহে বিয়া এখন হয়। তাকেইতো আমি মিলাবলৈ চেষ্টা কৰিব লাগিব। পাৰা যদি মিলোৱাচোন, মইতো ভালেই পাম। কিন্তু এটা কথা। কি? তাইক বিয়া দি দিলে বাটৰ জেং আঁতৰ হ'ব, এনেকুৱা এটা ভাব লৈ তাইৰ বিয়াৰ চিন্তা নকৰিবা। তাইৰ ভৱিষ্যতৰ চিন্তা কৰিহে বিয়াৰ কথা ভাবিবা, নহ'লে তাইৰ প্ৰতি আমি অন্যায় কৰা হ'ব। কেনেকৈ মা? তাইক বিয়া দি দিলেই সকলো সমস্যা আঁতৰি যাব বুলি ভাবি আমি যদি যিকোনো এজন ল'ৰালৈ তাইক বিয়া দি দিওঁ, তেনেহ'লে তাইৰ প্ৰতি অন্যায় কৰা নহ'বনে? তাই যদি কি হ'ল? তুমি অনি তই আৰু আমাক কিমান লাজ দিবি বা? মই সুধিছো, তই আৰু আমাক কিমান লাজ দিবি? কিয়? কি লাজ দিলো মই? তোৰ কাৰণে মই বাহিৰত যাব নোৱাৰা হৈ গৈছো, তই গম পাইছনে? যিফালে যাওঁ সিফালে মানুহৰ ইটিকিং আৰু ঠাট্টা। এতিয়া কি তোৰ কাৰণে আমি ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি ঘৰত কি সোমাই থাকিব লাগিব নেকি? ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি যে ঘৰত সোমাই থাকিবলৈ আহিলি, সেই মানুহবোৰৰ সন্মুখত তই প্ৰশ্ন নকৰিলি কিয়? মই কি ভুল কৰিলো? বা মই কি কৰিব লাগে? সিহঁতৰ লগত কাজিয়া কৰিব লাগে নেকি? ভুল তই কৰিবি আৰু কাজিয়া মই কৰি ফুৰিম, এইবোৰ কি কথা কৈ আছ তই? মই ভুল কৰিছো বুলি তোক কোনে ক'লে? মানুহে, যিবোৰ মানুহে মই ভুল কৰিছো বুলি তোক কৈছে, সেইবোৰ মানুহক প্ৰশ্ন কৰ, মই কি ভুল কৰিলো। যদি কোনোবাই প্ৰমাণ দিব পাৰে, মই ভুল বুলি মানি ল'ম। আৰু যদি তই কাৰো লগত কথা পতা নাই বুলি ক'ব পাৰিবি? পাতিছো, কথা পাতিছো মই, কিন্তু মানুহে ভবাৰ দৰে ব্যভিচাৰ কৰা নাই। যদি কথা পাতিলে ব্যভিচাৰ কৰা হয়, তেন্তে মই নাজানো। এইবোৰ যুক্তি মানুহক দিবিগৈ, মোক কৈ একো লাভ নাই। মোৰ শেষ কথা, তোৰ কাৰণে আমি লাজ পাই ফুৰিব নোৱাৰো। মোৰো শেষ কথা। যদি মোৰ কথাই তোক লাজত পেলাইছে, তেন্তে যা, সিহঁতৰ সন্মুখলৈ যা আৰু প্ৰশ্ন কৰ মই কি ভুল কৰিলো। আৰু যদি সেই সাহস নাই, তেন্তে মোৰ সন্মুখতো তই এনেকৈ কথা নকবি। ওলাই যাও নি, এতিয়া মোৰ ৰুমৰ পৰা ওলাই যা। দুৰ্বলীৰ ওপৰত বল দেখুৱাই একো লাভ নাই। যাৰ ওপৰত দেখুৱাব লাগে সিহঁতক দেখুৱাবি। যা বুলি কৈছোন নাই, ওলাই যা। কি হলনি? ইমান খঙত আছা যে? তাই নিজে ভুল কৰিব আৰু আমাক গৰম দেখুৱাব। কি কৰিলেনো তাই? এবাৰ বাহিৰলৈ যাইছো আমা, তুমি সকলো গম পাই যাবা। তোক কোনোবাই কিবা কৈছে?
যদি কি কৈছে বুলি সোধা মই ক'ব নোৱাৰা কথা শুনি আহিছো মই বাহিৰত ওলাই যাব নোৱাৰো কাৰো লগত এটা কথা পাতিব নোৱাৰো এনেকৈ এজন মানুহ জীয়াই থাকিব নোৱাৰে তাই নিজকে কি বুলি ভাবিছে তাই নিজৰ লাজ সন্মান নাই বুলি আমাৰ লাজ সন্মান নাই বুলি ভাবিছে নেকি তল মোৰ ওপৰ কৰিব নোৱাৰাকৈ মই মানুহৰ কথা কিমান শুনি থাকিম মাই গড ইমান বেয়াকৈ কৈছে কোনে কি কৈছে এবাৰ বাহিৰলৈ ওলাই গৈ চোৱা কোনে কি কৈছে সকলো গম পাই যাবা ইমানবোৰ কথা শুনাৰ পিছত এনেকৈ জীয়াই থাকিব নোৱাৰি ডাইৰেক্ট সুইচাইড কৰিবলৈ মন যায় ক'তো ওলাই নাযাওঁ অফিচ চফিচ চব বাদ মোৰ বিয়া পাতিবলৈ একেবাৰে মন নাই দেউতা তোমালোকে মোক বুজিবলৈ চেষ্টা নকৰা কিয় তোৰ বিয়া পতাত ইমান আপত্তি কিহৰ মই বান্ধোনত থাকিব নোৱাৰো দেউতা মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়া বিয়া কৰালে তই তোৰ মতে থাকিব নোৱাৰ বুলি কিয় ভাবিলি নোৱাৰো কৰবাত নহয় কৰবাত কিবা এটা অশান্তি হ'বই আৰু মই অশান্তি জীয়াই থকাটো তুমি বিচাৰা নেকি আৰে তোক অশান্তিত থাকিবলগীয়া হোৱা ছোৱালী এজনীৰ লগত বিয়া পাতি নিদিওঁ নহয় তুমি যিয়ে নোপোৱা মুঠতে মই কাৰো লগত শান্তিত থাকিব নোৱাৰো ঠিক আছে তই যদি অশান্তি পাৱ তাৰোতো ব্যৱস্থা আছে কি ব্যৱস্থা কৰিবা এবাৰ বিয়া পাতি অনাৰ পিছত কি ব্যৱস্থা কৰিবা কৰিম নহয় কিবা এটা ব্যৱস্থা তই সেইটো চিন্তা কৰিব নালাগে যদি ডিভোৰ্চৰ কথা ভাবিছা তেনেহ'লে ভুল ভাবিছা লোকৰ ছোৱালী এজনীৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই কৃপাল কি হ'ল যি ল'ৰাই অন্যৰ জীৱনৰ কথা ভাবিব পাৰে সি বহুত কিবা কিবি কৰিব পাৰে মোৰ মনত এটা ফিক্স কৰি আহা তোমালোকে বোলে নিজে অলপ জোৰত চলাব নোৱাৰানে বৰ অশান্তি লাগিছে কেতিয়া ঘৰ পাওঁ লাগিছে দেৱী দুৱাৰখন খোলচোন দেৱী দুৱাৰখন নুখোলা কিয় খোলচোন দেৱী দুৱাৰখন নুখোলা কিয় তহঁতে আৰু মোক কিমান ভয় খোৱা দেৱী খোলচোন এইটো বয়সত এইবোৰ কৰিবৰ কাৰণে তাই লাজ নালাগিল নে সঁচা কথা যদি তাই আজি মোতকৈ সৰু হ'লহেঁতেন মই কি কৰিলোহেঁতেন মই নিজে নাজানো মনে মনে থাকাও শুনিলে বেয়া কথা হ'ব কি বেয়া কথা হ'ব আজি তাইৰ কাৰণে মই কথা কিমান শুনি আছো সেইটো তুমি জানানে মই সেইটো কথা কোৱা নাই তুমি যদি এনেকৈ বকি থাকা তেনেহ'লে মই তোমাক কথা শিকাইছো বুলি ভাবিব তুমি যদি এনেকৈ বকি থাকা তেনেহ'লে মই তোমাক কথা শিকাইছো বুলি ভাবিব যি ভাবি থাকক মই কি ভয় কৰোঁ নেকি বাকী যিয়ে নহওক তুমি এনেকৈ অফিচলৈ গৈ ঘূৰি অহাটো ভাল কথা নহ'ল নেকি নাযাওঁ বাদ দিম অফিচ কি কথাবোৰ কৈছা তুমি কাৰোবাৰ কাৰণে এনেকৈ অফিচ কিয় বাদ দিবা তুমি ৰাস্তাতে ওলাই যাব নোৱাৰো অফিচ কেনেকৈ যাম কিজানি ল'ৰাকেইটাই তোমাক কোৱাই নাছিল সেইবোৰ কথা তুমি শুনিছিলা নে মই শুনিছিলো তুমিয়ে শুনিছিলা বাৰু তেনেহ'লে মই কি কথাবোৰ বুজি নাপাওঁ নেকি কোনোবাই যেনিবা কৈছে বাকীবোৰে মনত ভাৱ লৈ বহি আছে মুঠতে এতিয়া ঘৰৰ পৰা ওলোৱা মানে লাজ এসোপা কিনি অনাহে হ'ব তেনেহ'লে তুমি এতিয়া কি ঘৰতে সোমাই থাকিম বুলি ভাবিছা নেকি মানুহৰ কথা শুনি ঘূৰি ফুৰিবলৈ মই বাৰ নিচিনা লাজ নাইকিয়া নহয় লাজো নাই আৰু কথা ক'লে তাই গাঠে লাগিব এইখন ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি দিয়া বতাহো সোমাব নালাগে বন্ধ কৰি দিয়া তুমি শুনিছানে মই তোমাক কি কৈ আছো কি যে কথাবোৰ কৈ আছা নহয় হ'ব আৰু এতিয়া শান্ত হোৱা
শান্তনু মায়ে এনেকে একো নোকোৱাকৈ গুচি গ'ল যে কি হ'ল নোকোৱা কিয় লাজ পাবলৈহে যোৱা হ'ল তালৈ লাজ পাবলৈ মানে তেওঁলোকে দাদাৰ বিষয়ে সকলো কথা আগৰ পৰাই জানে তেনেকুৱা এটা ল'ৰাৰ বাবে ছোৱালী বিচাৰি যোৱাত তেওঁলোকে বৰ বেয়া পাইছে কোনোবাই বেয়াকে ক'লে নেকি বেয়াকে মানে খুব লাজ পালো মই আৰু ভুলতো দাদাৰ বাবে ছোৱালী বিচাৰি নাযাওঁ মায়ে বেয়া পালেও উপায় নাই অফিচৰ কামবিলাকতো ক্ষতি হ'লেই আৰু লাজ এসোপা পাই আহিলো চোৱা ৰাখি ৰবা আহি আছো দাদা কওক প্ৰহ্লাদ ফাইনেল কৰি দিলোঁ বুজিছা ফাইনেল কি ফাইনেল বিয়াখন কইনা কইনা ফাইনেল কৰিলোঁ বুলিহে কৈছোঁ মানে কইনা কোন দেৱীৰ কথা কৈছোঁ আপুনি সঁচাকৈ কৈছেনে কাইলৈ মই প্ৰস্তাৱ লৈ যাম মোৰ সকলো বৰ ভাল নালাগিবহে তুমিও ওলাবা বৌয়ে কথাটো মানি লৈছে জানো হেৰা নামানিলে নহ'ব নহয় তেওঁ গোটেই পৃথিৱীখন ছোৱালী বিচাৰি নাপালে গতিকে সেইটোৱে ফাইনেল কিন্তু দাদা তেওঁৰ যদি সন্মতি নাথাকে কথাটো ভাল হ'ব জানো সেইবিলাক হৈ থাকিবহে প্ৰথমতে মই মোৰ কামটো কৰি লওঁ তুমি কাইলৈ ৰেডি থাকিবা দেই ঠিক আছে দিয়ক ঠিক আছে আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে হ'ব দে অনি চাহ ল কৃপাল আচ্ছা ছোৱালীজনী কেনেকুৱা কোন ছোৱালী আৰে যিজনী ছোৱালী তুমি লগ পাই থাকা ছোৱালীজনী ৰঙা নে নীলা নে হালধীয়া মই কেনেকৈ জানিম আৰু তুমি মোক এই ছোৱালীজনীৰ কথা বাৰে বাৰে সুধি আছা যে কিয় নাই মানে মোৰ জানিবলৈ মন গৈছে তুমিতো জানাই ছোৱালী তোৱালীৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্টেই নাই গতিকে কোন কেনেকুৱা মই একদম ধৰিব নোৱাৰোঁ মোৰ লাইফৰ উদ্দেশ্য এটাই খাও পিও এশ কৰো ব'লা আজি অলপ বাৰতে বহি দিওঁ ব'লা ব'লা আপুনি যিজনী ছোৱালীৰ কথা কৈ আছে সেইজনী সনাতন খুৰাৰ ছোৱালী নহয় জানো যাব নালাগে কিয় কিয় বাদ দিম হে তেওঁ য'তে ত'তে ছোৱালী চাই লাজ পাই ফুৰিব সেইকাৰণে মই বিয়াৰ চিন্তা বাদ দিম নেকি ছোৱালী এজনীৰ বিষয়ে একো নজনা নুশুনাকৈ যদি ছোৱালীজনী চাই ফুৰে এই অৱস্থা হ'বই সেইকাৰণে মই তেওঁৰ লগত যোৱা নাই মই ঠিকেই বুজিছোঁ তেওঁ যে ক'তো ছোৱালী বিচাৰি নাপায় যদি ছোৱালীয়ে বিচাৰি নাপায় তেনেহ'লে বিয়াখন কেনেকৈ হ'ব আছে এই মাৰক ফোনটো দেচোন কথা এটা কওঁ দি আছো ৰ'ব মা মা প্ৰহ্লাদ খুৰাই ফোন কৰিছে আহাচোন গৈছো লোৱা হেল্ল' প্ৰহ্লাদ কোৱা বৌ কথা এটা ক'বলৈ ফোন কৰিলোঁ কোৱাচোন এই সাগৰ দাদাই আপোনাৰ লগত কথা এটা পাতিব কি কথা পাতিব মই নকওঁ কিন্তু আপোনালোকে কথাটোত না নকৰিলে ভাল হ'ব নেকি কথাটো বা কি একো বেয়া কথা নহয় আপোনালোকে চিন্তা কৰিব নালাগে হয়তো তেওঁ কাইলৈকে আপোনাৰ লগত কথা পাতিবলৈ যাব সেইকাৰণে আগতীয়াকৈ আপোনাক কথাটো জনাই থ'ব হয় নেকি মইনো কি ক'ম তুমি কৈছা যেতিয়া চাওঁচোন কি হয় ঠিক আছে বাৰু হ'ব দিয়ক মই এতিয়া থৈছোঁ ঠিক আছে কি কথা ক'ব বাৰু তেখেতে হেল্ল' হয় মই যাবলৈ ওলাইছোৱেই যাব নালাগে কিয় হয় নেকি ঠিক আছে তেনেহ'লে দাদা কওক প্ৰহ্লাদ আজি ৰেডি হৈ থাকিবা দেই আজি যাম কিন্তু
এই আপোনালোকৰ ঘৰত কথা পতা হৈ গৈছে সেইবিলাক হৈ থাকিব মুঠতে আজি কথাটো পাতিম সেইটোৱে কথা অকলে ভাবি থাকিলে নহ'ব নহয় তেওঁলোকেতো কথা এটা মানিব লাগিব নে কি কোৱা সেইটো বাৰু হয় সেইকাৰণে আজি তেওঁলোকৰ মনোভাৱটো লৈ লওঁ মইতো যাবলৈ ওলালোৱেই তুমি ৰেডি হৈ থাকিবা ঠিক আছে মোৰনো কি আপুনি ওলোৱা বুলি গম পালে মই গুচি আহিম ঠিক আছে তেনেহ'লে মই থৈছোঁ ঠিক আছে দিয়ক যিখন ঘৰৰ মানুহে মোক ঘৰৰ মানুহ বুলিয়েই গণ্য নকৰে সেইখন ঘৰ আকৌ মই বংশ ৰক্ষা কৰিবলৈ যাম জোঁৱাই কেতিয়াও নিজৰ ল'ৰা হ'ব নোৱাৰে জোঁৱাই সদায় জোঁৱাই দেৱী সহযোগ কৰিলে ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট